মৰ্ণিং ওম সাইৰাম সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম। আৰিয়াৰ জলপান, মোৰ গৰম পানী, নেমু নাখাওঁ দেই, অকল গৰম পানীহে খাওঁ। কৰিবলৈ আহি গ'লোঁ। আৰিয়া আইতাক আৰু জেঠাইকৰ লগত বাহিৰত উৎপাত কৰি আছে। গৰু মাত শুনিলে যে মানে কিবা খুৱাব লাগে। এতিয়া গৰুজনী আহিলে নে নাই অহা নাজানো। ব্ৰেড লৈ গৈছে, মানে খুৱাবই লাগিব কিবা এটা। হেম্বাই মানে মাতি আছে। ৰুমটো এনেকৈয়ে ধুইছোঁ, ঘৰ সৰা মোচা নাই যে, তাৰপিছত চাফা কৰিম আৰু। এতিয়া বোলো তাৰ আগতে এটা কাম কৰোঁ। ইমান ধুনীয়া কালাৰ দিছেনে নেল পলিচটো, কালাৰটো বোলো অলপ চেঞ্জ কৰোঁ। সদায় একেটা কালাৰকৈ কিমান ল'ম, লৈ লওঁ, তাৰপিছত কেনেকুৱা লাগে দেখাই আছোঁ। কালাৰটো এইটো বৰ ধুনীয়া। ঝাৰু দেখিলে ৰ'বই নোৱাৰে। এয়া ঝাৰু ধৰিবলৈ গ'লেই অঁ, ঝাৰু মাৰিবলৈ দিয়া, ধুনীয়াকৈ। এইফালে ৰুমটো ঠিক কৰি ল'লোঁ। আৰিয়া কাপোৰ উলিয়াই লৈছোঁ। এতিয়া আৰিয়াক গাটো ধুৱাই লওঁ, তাৰপিছত আমি ক'লৈ যাম জানে? আজি আৰিয়া স্কুল চাবলৈ যাম। আজিকালি আকৌ বহুত এডভান্স নহয়, চাই আহোঁগৈ স্কুলখন কেনেকুৱা কি হয় তাৰ বিষয়ে জানি আহোঁ। এতিয়া নিদিওঁ বাৰু, তথাপি আপোনালোকে ভাবিব পাৰে নে ইমান সোনকালে স্কুল দিবলৈ হ'লেই নে। 4 বছৰ নে 3.5 বছৰত দিম আৰু। সেইটো কাৰণে এতিয়াই গৈ চাই আহোঁগৈ। জেঠাইক আহিছে যে, জেঠাইকো চাবলৈ যায়, সেইটো কাৰণে আমি যাম ন। মা তোমাৰ স্কুল যাম, এতিয়া স্কুল চাবলৈ যাম। ধুনুকৈ পঢ়িব লাগিব, ভাল মানুহ হ'ব লাগিব দেই মা। ফ্ৰকটো জেঠুৱেকে চইচ কৰি দিছে দেই, সৰু জেঠুৱেকে মুম্বাইৰ পৰা চাই কিনি দিছে, হয় নাই? জেঠাই হাতত দি পঠিয়াইছে বুলি ধুনু লাগিছে দেই মা। ধুনু ইমান মৰম লাগিছে ধুনু ছোৱালীজনী। কাপোৰ চাপোৰ পিন্ধি ৰেডি, হয় নাই? এতিয়া আমি ক'ত যাম? এতিয়া আমি আৰিয়া স্কুল চাবলৈ যাম। চাই আহোঁগৈ ক'ত পঢ়িব না। মই ওলাই মেলি ৰেডি হ'লোঁ। আৰিয়া ৰেডি, মা ওলাই আছে, জেঠাই ওলাই হৈ গ'ল। এতিয়া দেউতাক ওলাবলৈ গৈছে। ভালেই আৰু যাম মই এতিয়া। 12:15 আছে। কি হ'ল মা? এই ফণীখন কিয় বেগত ভৰাব লাগে? নালাগে বেগত ভৰাবলৈ। দিয়া, এখন মোৰ ফণী দিয়া, এখন মোৰহে ফণী। এখন তোমাৰ ফণী নহয়, মই তোমাৰ ফণীখন ভৰাই ল'ম। দিয়া দিয়া। অ' দেখিছে, তোমাৰ ফণীখন লোৱা, এইখন তোমাৰ ফণীখন লোৱা। তোমাৰ মানে কোন মোৰ ফণীখন কিয় দিম আকৌ? সেইখন এতিয়া আকৌ সেইখন লাগে। এক্টিংবোৰ মানে মানিব লাগিব। মই নফনিয়াম নি চুলিত? ধুনীয়া পৰিৱেশ, ভিতৰখন চাইছোঁ। আমাৰ আৰিয়া, তুমি ইয়াতে পঢ়িব লাগিব ন দেহা? তোমাক স্কুললৈ লৈ আহিছে, দেখিছানে? ধুনীয়া। এইটো নাৰ্চাৰী ৰুম হয়। এইবোৰ প্লে এৰিয়া। স্পৰ্টছ ৰুম। দেহা 12টাত গৈ এতিয়া 2টা বজাত পালোহি। পিছে বজাৰো কৰা হ'ল বাৰু। তাৰপিছত স্কুলখন চাই আহিলোঁ, বিৰাট ভাল লাগিছে। এনভাইৰমেণ্টটো মানে ষ্টুডেণ্টৰ কাৰণে বহুত ভাল। এতিয়া ক্লাছ 9লৈকে হৈছে। আৰিয়াক যেতিয়া স্কুলত দিম 2026ত দিম, তেতিয়ালৈকে মানে লাহে লাহে 12লৈকে হৈ যাব। আমি মানে আৰিয়াক নাৰ্চাৰীৰ পৰা একদম ক্লাছ 12লৈকে DPSতে দিম বুলি ভাবি ল'লোঁ আৰু তাতকৈ মানে ভাল স্কুল তেজপুৰত নাই। সেইটো কাৰণে চালে, খেলিলে, অকণমান শুই গৈছিলে। এইমাত্ৰ ঘৰত নামিছোঁ না, সাৰ পাই গ'ল। সেয়া চাবি লৈ কুটু
এতিয়া মাম খাব লাগিব মা মাম খাব লাগিব দেই মা কুচু কুচু গুড ইভিনিং আমাৰ আৰিয়া উঠি গ'ল 6:30 এতিয়া আৰিয়াক জলপান খুৱাব লাগিব ভাত খোৱাটো ঠিক নকৰেই হয়নে ৱা আজিকালি বৰ দম দিয়ে বৰ দম দিয়ে আমাৰ আৰিয়াই খুব দম দিয়ে আমাৰ আৰিয়াই চাইকেলত উঠি লৈছে এতিয়া চাইকেল চলাব আমাৰ আৰিয়াই টুক 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 সেইডালে কণ্ট্ৰল কৰ পিছফালে সেইডালে অঁ বাবা এই বাবা দেই অঁ তেনেকৈ ধৰি লোৱা অঁ ধৰি যোৱা নিজে নিজে টানি আছে কি কৰিছা মা সেনেকৈ নকৰি দুপাই যাবা নহয় পৰি যাবা মা পটককৈ অঁ অঁ পুতুককৈ পৰি যাবা নহয় তুমি অঁ উঠিবা উঠাই দিম ৰ'বা বহি ল'লে আজিকালি এনেকৈয়ে বহাই দিওঁ আৰু বহুত উৎপাত কৰিলে বহুত বেছি উৎপাত কৰিলে আৰু দন্দুৰী হৈছে আজিকালি বহুত বেছি দন্দুৰী হৈছে জাকে তাকে মাৰি থাকে এনি টাইম কথা ক'লে নুশুনে নিজে যি কৰিব বিচাৰে সেইটোৱে আৰু আজি আমি DBSখন চাবলৈ গ'লোঁ ইমান ভাল লাগিলে মানে আগতেই চাব লাগিব ন আজিকালি ৰেজিষ্ট্ৰেশ্যন কৰে বুকিং কৰিব লাগে সেইবোৰ বিষয়ে শুনা পাইছিলোঁ সেইটো কাৰণে আমি বোলো চাই আহোঁগৈ বহুত ভাল লাগিলে DBSখন আৰিয়াক সেইখনতে দিম কিছুমানে ভাবিব পাৰে নহয় 13 বছৰে হোৱা নাই স্কুল চালেগৈ আমাৰো নিজৰ দিমাগ এটা আছে ন আমি কি কৰিব লাগে কি কৰিব নালাগে আৰু বাহঁত যিহেতু পটককৈ আহোঁ বুলি ক'লে আহিব নোৱাৰে সেইকাৰণে আমি চাই লৈছোঁ ইমান যে আৰিয়াৰ প্ৰতি সকলো মানুহ আমাৰ ঘৰৰ মানুহখিনি কনচাৰ্ণ হয় সেইটো দেখিয়ে বহুত ভাল লাগিছে হয় নহয় আকৌ এতিয়া সৰু ভিনদেউহঁত যেতিয়া মুম্বাইৰ পৰা আহিব তেতিয়া মানে তেওঁলোক ইউকেৰ পৰা কেতিয়াবা আহিলে ইউকেৰ পৰা আহি মুম্বাইত নিজৰ ঘৰত আছে আহি পিনে তেওঁলোক আহিলেও আকৌ আমি DBSখন চাবলৈ যাম মানে এনভাইৰনমেণ্টটো বিৰাটেই ধুনীয়া আৰু ল'ৰা ছোৱালী তাত পঢ়িব পাৰিবই ধুনীয়াকৈ আজিকালি ল'ৰা ছোৱালী স্কুলত দিবলৈ হ'লে বহুত চাই চিতি দিব লাগে কাৰণ কেলৈ প্ৰতিখন স্কুলতে ফিজটো কম নহয় সেইকাৰণে ভাল এখন স্কুলত দিব লাগিব ল'ৰা ছোৱালীৰ ভৱিষ্যতটো ভাল কৰিবলৈ হ'লে পইচাটো খৰচ কৰিব লাগিব নিজৰ মাক দেউতাক লাগিব সেইকাৰণে মানে এতিয়াৰ পৰাই আমি মানে অকণমান ধ্যান দিছোঁ আৰু ভাল লাগিলে আৰিয়াও ভাল পাব ইমান ডাঙৰ এনভাইৰনমেণ্ট তাৰমানে ইমান ডাঙৰ স্কুল চব আছে গেমছ আছে হয়নে নহয় আৰু চুইমিং বনাব আৰু স্কুলতে যদি চব শিকিব পাৰে তেনেহ'লে কি লাগে আৰু তেজপুৰত দিল্লী পাব্লিক স্কুলখনেই ভাল বুলি এতিয়া শুনিছোঁ আৰু ভাল স্কুল এখনতো পঢ়াব লাগিব ন GT স্কুলত পঢ়াই লৈ তাৰপিছত আধা আমুক স্কুলত তেনেকৈতো পঢ়াব নোৱাৰি তেনেকৈ পঢ়ালে ল'ৰা ছোৱালী মাইণ্ডছেটটোক মানে বঢ়াব নোৱাৰে সেইকাৰণে প্ৰথমৰ পৰা ভাবি চিন্তি মানে আমি KGৰ পৰা তাইক মানে একদম 12লৈকে তাতে দিম বুলি ভাবিছোঁ এতিয়া মানে 12লৈকে হোৱা নাই ক্লাছ আপোনাৰ 9লৈকে হৈছে আৰিয়াক স্কুলত দিওঁ মানে 2026ত দিম তাইক যিহেতু তেতিয়ালৈকে চাগে 12লৈকে হৈ যাব আমি মানে 12লৈকে হোৱাটোৱে বিচাৰোঁ মানে চব চাই আহিলোঁ ইয়াৰ পৰা ডিষ্টেঞ্চটো বেছি নহয় ধৰক 7 কিলোমিটাৰ হয় খুব বেছি হাৰ্ডলি 20 মিনিটমান লাগিব আৰু তাইক মানে আমি ভাবি থৈছোঁ এতিয়াৰ পৰা প্লেনিং কৰিছোঁ আমি তাইক বাছত নিদিওঁ আমি মানে নিজে গৈ অনা নিয়া কৰিম আৰু সেই ইমানখিনি কৰিব পাৰিম এতিয়া 9টালৈ 5 মিনিট আছে আজি আমি ভাত নাখাওঁ মানে পিজ্জা খালোঁ যে পেটটো অভাৰ হৈ গৈছে এতিয়া আৰিয়াক আকৌ মই ভাত নোখোৱাওঁ তাইক মই অলপ পিছত 9:30মান বজাত পিঠাগুড়িয়ে খুৱাই দিম মাও নাখায় বাও নাখায় ময়ো নাখাওঁ মানুহজনে কিবা এটা দেৰিকৈ খায় যিহেতু তেওঁ সেইকাৰণে কিবা এটা খাব আৰু এতিয়া দিন মানে এইকেইটা কেনেকুৱা লাগিছে মানে মই মানে একদম খুব অকণমান টাইম মানে মোবাইলটোৰ লগত লাগিছোঁ কথাটো বুজি পাইছেই ঘৰলৈ মানুহ আহিছে সেইকাৰণে আৰু নেল পলিচটো ইমান ধুনীয়া লাগিছে ন বৰ ধুনীয়া লাগিছে দেই আচলতে মই ধুনীয়া যে সেইকাৰণে ধুনীয়া লাগিছে অবভিয়াছলি আৰু এটা কথা কওঁ মই য'ত থাকিম তাৰ পৰিৱেশটো সঁচাকৈ ভাল হ'বই লাগিব ভাল পোৱা আৰু মিলা প্ৰীতি থাকিব লাগিব আৰু য'ত মিলা প্ৰীতি নাথাকে মই তাত থাকিব নোৱাৰোঁ আৰু মই এক্টিং কৰি থাকিব নোৱাৰোঁ মই যাক বেয়া পাওঁ আৰু যাক ভাল পাওঁ বহুত ভাল পাওঁ সেইটোৱে মুঠতে মই য'ত থাকিম মৰম ভাল পোৱা থাকিবই লাগিব ল'ৰা ছোৱালী জন্ম দিলে ল'ৰা ছোৱালী কেয়াৰটো ল'বই লাগিব সেইকাৰণে তাৰে কাম আমি ষ্টাৰ্ট কৰি দিছোঁ লাহে ষ্টাৰ্ট কৰিছোঁহে দিয়াকৈ নাই কিন্তু দেই সেইটো কথা বাৰে বাৰে কৈছোঁ মানুহে যাতে আঙুলি আৰু বহুত বেছি ভাল লাগিছে যোনে মোক মেছেজ কৰিছে আজি যোনে মোক ভাল পায়
সেইকেইজনেই মোৰ কাৰণে চাফিচিয়েণ্ট। মোক যে গোটেই পৃথিৱীৰ মানুহে ভাল পাব লাগে নালাগেও নালাগে। মোক যিকেইজনে ভাল পাইছে সেয়াই বহুত বহুত ভাল লাগিছে। আৰু যিকেইজনে দিছে সেয়াই মোৰ কাৰণে সঁচা মৰম। মিছা অভিনয় মই নকৰোঁ, মিছা মৰমো মোক দৰকাৰ নাই। বহুত বহুত ধন্যবাদ, বহুত ভাল লাগিছে দেই, সঁচাকৈ কৈছোঁ। আৰিয়াক জলপানকে খুৱাই দিলোঁ। এতিয়া 10:15 আছে। মই মুভি এখন চাই আছোঁ। ময়ো লাহেকৈ শুই যাম আৰু আৰিয়াও শুই যাব। ঠিক আছে, তেন্তে আজিলৈ আহোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।